কাইলৈ মুকলি হ'ব বৰাগাঁৱৰ শ্বহীদ স্মাৰক প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ মুকলি হ'ব বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু ভাৰতৰ ষষ্ঠ সৰ্বোচ্চ স্মাৰক হিচাপে ইতিমধ্যে পৰিগণিত হৈছে এই শ্বহীদ ক্ষেত্ৰ। 860গৰাকী শ্বহীদৰ স্মৃতিত প্ৰজ্বলিত কৰা হয় আজি 860 গছি বন্তি আৰু এই কাৰিকৰী প্ৰযুক্তিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। আজি মুখ্যমন্ত্ৰীয়ে প্ৰজ্বলন কৰে অক্ষয় বন্তি। 860গৰাকী শ্বহীদৰ স্মৃতিত প্ৰজ্বলন কৰা হয় এই 860 গছি বন্তি। কাইলৈ মুকলি হ'ব আনুষ্ঠানিকভাৱে শ্বহীদ স্মাৰক ক্ষেত্ৰ। অক্ষয় বন্তি আজি মুখ্যমন্ত্ৰীয়ে আজি প্ৰজ্বলন কৰে। কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব আৰু 860 গছি বন্তি 860গৰাকী শ্বহীদৰ স্মৃতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰজ্বলন কৰিছে আৰু প্ৰজ্বলন কৰিব আৰু অক্ষয় বন্তি মুখ্যমন্ত্ৰীয়ে প্ৰজ্বলন কৰিব। অক্ষয় বন্তি প্ৰজ্বলনৰ পিছত নাম প্ৰসংগৰে মুখৰ হয় আজি শ্বহীদ স্মাৰক ক্ষেত্ৰ। কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। ইয়াৰ পূৰ্বে আজি বৰ্ণিত কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ সদৌ সঞ্চালক সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে কেবিনেট সকলো মন্ত্ৰী উপস্থিত থাকে। আটকধুনীয়া লেজাৰ শ্ব' ইয়াত দেখিবলৈ পোৱা যায়। অক্ষয় বন্তিয়ে আপোনালোকে দেখিছে মন্ত্ৰী অতুল বৰা উপস্থিত আছে। সকলো কেবিনেট মন্ত্ৰী আজি উপস্থিত থাকে, মুখ্যমন্ত্ৰী উপস্থিত থাকে আৰু সদৌ সঞ্চালক সন্থাৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে। এই শ্বহীদ স্মাৰক ক্ষেত্ৰ আটকধুনীয়া এক প্ৰকল্প গ্ৰহণ কৰা হৈছে। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই যি অক্ষয় বন্তি প্ৰজ্বলন কৰে আৰু তেওঁ শ্বহীদৰ প্ৰতি এই যি নমন কৰে, তেওঁ সেৱা কৰে আৰু শ্বহীদক স্মৰণ কৰে, সেই দৃশ্য আমি দেখুৱাইছোঁ। লগত সকলো মন্ত্ৰী উপস্থিত থাকে আৰু সদৌ সঞ্চালক সন্থাৰ নেতৃবৰ্গৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আমি দেখুৱাইছোঁ এই দৃশ্য। নাম প্ৰসংগৰে মুখৰিত হৈ পৰে সমগ্ৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ। এই ক্ষেত্ৰ হ'ব অসমৰ 860গৰাকী শ্বহীদৰ প্ৰতি এক স্মাৰক আৰু এই স্মাৰক ক্ষেত্ৰই সমগ্ৰ বিশ্ববাসীক পুনৰ অসমৰ এই যি অসম আন্দোলন আছিল, অসম আন্দোলনত যি তেওঁলোকে অক্ষয় যি ত্যাগ কৰিছিল, তেওঁলোকৰ জীৱন ত্যাগ কৰিছিল, এই ত্যাগক পুনৰবাৰ সোঁৱৰণ কৰিব সমগ্ৰ বিশ্বই, সমগ্ৰ অসমবাসীয়ে এই স্মাৰকৰ জৰিয়তে শ্ৰদ্ধা নিবেদন কৰিব আৰু এই অক্ষয় বন্তি সদায় জ্বলি থাকিব, চিৰদিন জ্বলি থাকিব এই অক্ষয় বন্তি। মুখ্যমন্ত্ৰী আজি প্ৰজ্বলন কৰাৰ পিছত এই অক্ষয় বন্তি চিৰদিন জ্বলি থাকিব বুলি আজি ঘোষণা কৰা হয়। আমি দেখুৱাইছোঁ সেই নাম প্ৰসংগৰে মুখৰিত সেই বিশেষ দৃশ্য। আজি লেজাৰ শ্ব' প্ৰদৰ্শন কৰা হয়। আটকধুনীয়া এখন ফুলনি বাগিচা হ'ব, লেজাৰ শ্ব' হ'ব আৰু এই যি প্ৰকল্পত প্ৰৱেশ কৰিলেই এক শ্বহীদৰ প্ৰতি যি শ্ৰদ্ধা, যি শ্বহীদৰ প্ৰতি যি নমন সকলোৱে অনুভৱ কৰিব, এই কথা আজি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ বক্তব্যবোৰ আগবঢ়াইছোঁ আৰু এই যি শ্বহীদ স্মাৰকৰ যি নিৰ্মাণ, এই নিৰ্মাণে সকলোকে আকৰ্ষণ কৰিছে আৰু এই নিৰ্মাণ দেশৰ ভিতৰতে এই ষষ্ঠ যি সৰ্বোচ্চ এই শ্বহীদ স্মাৰক, দেশৰ ভিতৰতে ষষ্ঠ সৰ্বোচ্চ শ্বহীদ স্মাৰক। এই শ্বহীদ স্মাৰক অসমৰ বুৰঞ্জীত এক মাইলৰ খুঁটি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যবোৰ আগবঢ়াইছোঁ। অসমত ভাৰতীয় জনতা পাৰ্টি অগপ দলৰ চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ সকলোৰে এটা আশা আছিলে যে আমি গুৱাহাটীত এটা শ্বহীদ স্মাৰক নিৰ্মাণ কৰিম। অহাকালি দিনটো আমাৰ বাবে এটা প্ৰাপ্তিৰ দিন হ'ব। আমি অত্যন্ত ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক এই কামফেৰা কৰিবলৈ ভগৱানে সুযোগ দিছিলে, অসমৰ ৰাইজে সুযোগ দিছিলে। এই শ্বহীদ স্মাৰক অসমীয়া জাতিৰ জীয়াই থকাৰ, অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ এক সংকল্পৰ কেন্দ্ৰ হৈ পৰিব, আমাৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ। 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ আহুতি দিছিল। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ, দিলীপ হুজুৰি আছিল দ্বিতীয়গৰাকী শ্বহীদ আৰু এনেকৈয়ে পংকাৰ পৰা ধূলাৰ পৰা গৰুখুটি হৈ 860গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল। 45টা বছৰৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰে এই শ্বহীদ স্মাৰক অসমৰ ৰাইজৰ বাবে নিৰ্মাণ কৰি শ্ৰদ্ধা জনোৱাৰ এটা মঞ্চ তৈয়াৰ কৰিছে। বহু পলম হৈছে, কিন্তু তথাপিতো আজি এটা পবিত্ৰ কাম, পবিত্ৰ কৰ্ম আমি অসমৰ ৰাইজৰ বাবে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কৰিব পাৰিছোঁ। এয়া আমাৰ সকলোৰে বাবে এটা প্ৰাপ্তিৰ আনন্দৰ দিন।
হয় এই শহীদ স্মাৰক উদ্যানখন কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ তৎপৰতাতে এটা ডাঙৰ কাম ইয়াত সম্পূৰ্ণ হৈ উঠিল সাকাৰ ৰূপ পালে আজি 10 ডিচেম্বৰত খগেশ্বৰ তালুকদাৰৰ মৃত্যু ঘটিছিল 10 ডিচেম্বৰ দিনটো শহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে আজি বহু বছৰ কিন্তু চৰকাৰীভাৱে এইবাৰ ৰাজ্যজুৰি পালন কৰিবলৈ লৈছে কাইলৈ দিনটোত কেন্দ্ৰীয়ভাৱে ইয়াত শহীদ দিৱস পালন হ'ব আৰু ৰাজ্যখনৰ বিভিন্ন জিলাত আৰু সমজিলাত শহীদ দিৱস চৰকাৰীভাৱেও পালন কৰাৰ ব্যৱস্থা কৰিছে তো আজিৰ দিনটোত আপোনালোকে দেখিলে যে আমি নাম প্ৰসংগৰে 860 গৰাকী শহীদৰ স্মৃতিত আমি সকলোৱে মিলি বন্তি প্ৰজ্বলিত কৰিলোঁ আৰু যিটো শিখা পাৰ্মানেণ্টলি জ্বলি থাকিব শহীদ প্ৰণামো তোমাক শহীদলৈ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সেইটো সকলো সময়তে প্ৰজ্বলিত হৈ থাকিব আৰু বাকী 880 গছ বন্তি আজি জ্বলোৱা হৈছে মই ভাবোঁ যে সদৌ অসম ছাত্ৰ সন্থাই এই কথাটো কৈছে তো দীৰ্ঘদিন ধৰি এই কথা তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল অন্যান্যৰ লগতে গতিকে শহীদৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে লোৱা এই পদক্ষেপ নিতান্তই সকলোৰে প্ৰশংসনীয় হ'ব আৰু নতুন প্ৰজন্মই জাতিৰ কাৰণে ত্যাগ কৰিবলৈ সাহস পাব নতুন প্ৰজন্মই জাতিৰ কাৰণে ত্যাগ কৰিবলৈ সাহস পাব আৰু শহীদক অসমবাসীয়ে যি এই স্মাৰকৰ জৰিয়তে শ্ৰদ্ধা জনাব তেওঁলোকৰ যি নমন এই অসমবাসীয়ে নমন জনোৱাৰ যি স্মাৰক লাভ কৰিছে এই স্মাৰকত গৈ উপস্থিত হোৱাৰ লগে লগে প্ৰতিজন অসমীয়াৰ বুকু গৌৰৱত উফন্দি উঠিব যে এটা জাতিৰ কাৰণে অসমৰ 860 গৰাকী তেজাল যুৱকে প্ৰাণ দিছিল আৰু এই স্মাৰকে সেই কথা পুনৰবাৰ প্ৰমাণ কৰি গৈ থাকিব মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে এই কৰ্মই আজি সমগ্ৰ বিশ্বত অসমীয়াক জীয়াই ৰাখিব অসমীয়া জাতি সত্তাক জীয়াই ৰাখিব আৰু এই পবিত্ৰ কৰ্ম আজি সম্পূৰ্ণ হৈছে কিছু পলম হৈছে যদিও এবাৰ ৰাজ্য চৰকাৰে ইয়াক সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে আৰু মুখ্যমন্ত্ৰীয়ে আজি শেষে নাম প্ৰসংগৰ যি আৰম্ভণিতে শহীদক স্মৰণ কৰি এইদৰে নমন কৰে আৰু শহীদৰ স্মৃতিত শহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে নাম প্ৰসংগ হয় লেজাৰ শ্ব' হয় আতচবাজি হয় আৰু সুন্দৰ ফুলনি থাকিব ইয়াত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে আৰু সেই কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰা হয় সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেশৱ মহন্ত অতুল বৰা প্ৰমুখ্যে কেইবাজন কেবিনেট মন্ত্ৰী উপস্থিত থাকে এই মুহূৰ্তত আপোনালোকৰ পোনপটীয়া সম্প্ৰচাৰত আছে এই শহীদ স্মাৰকৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিমান কলিতাৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব বিমান মই আপোনাৰ কাষলৈ আহিছোঁ এই স্মাৰক কেৱল দেশৰ ষষ্ঠ সৰ্বোচ্চ শহীদ স্মাৰক নহয় এই স্মাৰক হৈছে অসমীয়াৰ জাতিৰ গৌৰৱ অসমীয়া জাতিৰ প্ৰাণ অসমীয়া জাতিয়ে এই স্মাৰকৰ জৰিয়তে অনুভৱ কৰিব যে এটা জাতিৰ কাৰণে এটা জাতিয়ে 860 গৰাকী তেজাল সন্তানক হেৰুৱাইছিল তেওঁলোকে প্ৰাণ আহুতি দিছিল আৰু তেওঁলোকৰ এই যি ত্যাগক আমি সদায় জীৱন্ত কৰি ৰাখিম এই স্মাৰকৰ জৰিয়তে অক্ষয় বন্তি থাকিব আপোনাৰ কাষলৈ আহিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছে আৰু সুন্দৰ আতচবাজি আমি ইয়াত আয়োজন কৰা হৈছে আমি ইতিমধ্যে গম পাইছোঁ বিমান আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ বিমান ইতিমধ্যে যি 860 গৰাকী শ্বহীদক স্মৰণ কৰি নিৰ্মাণ কৰা যি শ্বহীদ ক্ষেত্ৰ আছে আমি দেখুৱাইছোঁ আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে ইয়াত যি বন্তি প্ৰজ্বলনেৰে আচলতে শুভাৰম্ভণি কৰি থৈছে আৰু অহা কাইলৈ যিহেতু শ্বহীদ দিৱস আৰু শ্বহীদ দিৱসৰ লগত সংগতি ৰাখিয়েই এই যি নতুনকৈ নিৰ্মাণ কৰি ওলোৱা 860 গৰাকী বীৰ শ্বহীদৰ নামত উৎসৰ্গিত এই উদ্যানখন হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু এই শ্বহীদ স্মাৰক ক্ষেত্ৰত এই মুহূৰ্তত আমি নিশাৰ এক সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াত লেজাৰৰ ব্যৱস্থা কৰা হৈছে লেজাৰৰ জৰিয়তে ইয়াত দেখুওৱা হ'ব কিদৰে 860 গৰাকী শ্বহীদক ইয়াত লেজাৰেৰে দেখুওৱা হ'ব আৰু আমি দেখুৱাইছোঁ সঁচাকৈ অপূৰ্ব সমন্বয় আৰু সংমিশ্ৰণৰ ইতিহাসেৰে সমৃদ্ধ আমাৰ অসম ভূমি ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ৰূপহী অসম 24 ফেব্ৰুৱাৰী 1826 চন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ শাসক পক্ষৰ মাজত স্বাক্ষৰিত হ'ল ইয়াণ্ডাবু সন্ধি ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ভূখণ্ড ব্ৰিটিছৰ অধীন হ'ল আৰম্ভ হ'ল এক নতুন ঔপনিৱেশিক শোষণ লুণ্ঠনৰ যুগৰ ইতিহাস বিংশ শতিকাৰ প্ৰথম ভাগত
অসমত প্ৰব্ৰজনে এক ভয়ানক ৰূপ ল'লে। লাখ লাখ প্ৰব্ৰজনকাৰীৰ আগমনত সংকুচিত হৈ আহিল খিলঞ্জীয়াৰ ভূমি, খেতিপথাৰ আৰু অৰণ্য। এইদৰেই বীজ ৰোপিত হ'ল অসমৰ বিদেশী সমস্যা। আমি অসম আন্দোলনৰ অংশগ্ৰহণকাৰী আছিলোঁ আৰু আজিৰ এই দিনটোত মই অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনাইছোঁ। অসম আন্দোলন অংশগ্ৰহণ কৰা প্ৰতিগৰাকী জনসাধাৰণক মই প্ৰণিপাত জনাইছোঁ আৰু অসম আন্দোলনৰ পিছত জন্ম হোৱা প্ৰজন্মই যিসকলে অসম আন্দোলনৰ মূল সত্তাটোক বুকুত বান্ধি আজিও কঢ়িয়াই আছে, সেই প্ৰজন্মটোক আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আৰু আজি অসমৰ জনসাধাৰণ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া আমাৰ আশা আছিল, আহ্বান আছিল, দাবী আছিল যে অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ এখন শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ কৰিব লাগে। সেই আশাটো, সেই আহ্বানটো, সেই দাবীটো আজি পূৰণ হ'ল আৰু এই পদক্ষেপ লোৱাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। অসম চৰকাৰৰ এটা ইতিবাচক পদক্ষেপ, অসম চুক্তি ৰূপায়ণ বিভাগে গ্ৰহণ কৰা উদ্যোগৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এটা সংকল্প লৈছোঁ আজি আমি যে অসম আন্দোলনৰ জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ, নিৰ্যাতিতসকলৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। একে সময়তে আমি এই কথাও মনত ৰাখিব লাগিব যে যি লক্ষ্যৰ উদ্দেশ্যত অসম আন্দোলনৰ 860গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল, তেখেতসকলৰ লক্ষ্যৰ উদ্দেশ্যত যাতে আমি ফলাফললৈ ৰূপান্তৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে পদক্ষেপ লোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত সেইটোৱেই সংকল্প হ'ব লাগিব যে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ যি সপোন, তেখেতসকলৰ যি লক্ষ্যৰ উদ্দেশ্য, তাক পূৰণাৰ্থে ফলপ্ৰসূভাৱে পদক্ষেপ গ্ৰহণ কৰি আমি আগবাঢ়ি যাব লাগিব। আমি এটা কথা মনত ৰাখিব লাগিব যে 860টা সংখ্যা নহয়, 860টা জীৱন। 860জনে জীৱন বলিদান দি শ্বহীদ হৈ অসম আন্দোলনৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সংগ্ৰাম কৰিছিল। আৰু এই কথা আমি মনত ৰাখিব লাগিব যে দেশ স্বাধীনতাৰ পিছত স্বাধীনতা আন্দোলন, জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনৰ পিছতে অসম আন্দোলন, আৰু এই অসম আন্দোলনৰ জাতীয় শ্বহীদসকলে অসমৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব ৰক্ষাৰ লগতে দেশৰ সুৰক্ষাৰ বাবে সংগ্ৰাম কৰি প্ৰাণ বলিদান দিছিল। আৰু সেইবাবে তেখেতসকলৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণাৰ্থে ফলপ্ৰসূভাৱে পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন। এই শ্বহীদ স্মাৰক উদ্যানখন কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেখেতৰ তৎপৰতাতে এটা ডাঙৰ কাম ইয়াত সম্পূৰ্ণ হৈ উঠিল, সাকাৰ ৰূপ পালে। আজি 10 ডিচেম্বৰত খগেশ্বৰ তালুকদাৰৰ মৃত্যু ঘটিছিল। 10 ডিচেম্বৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে আজি বহু বছৰ, কিন্তু চৰকাৰীভাৱে এইবাৰ ৰাজ্যজুৰি পালন কৰিবলৈ লৈছে। কাইলৈ দিনটোত কেন্দ্ৰীয়ভাৱে ইয়াত শ্বহীদ দিৱস পালন হ'ব আৰু ৰাজ্যখনৰ বিভিন্ন জিলাত আৰু সমজিলাত শ্বহীদ দিৱস চৰকাৰীভাৱেও পালন কৰাৰ ব্যৱস্থা কৰিছে। অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী এটাই আজি সাকাৰ ৰূপ পাইছে। মই আপোনালোকৰ মাধ্যমেৰে আচলতে আজি অসম আন্দোলন নেদেখা, অসম আন্দোলন নকৰা প্ৰজন্মটোৰ কাৰণেহে মোৰ কথাকেইটা ক'ব বিচাৰিছোঁ, কাৰণ ময়ো অসম আন্দোলন দেখা নাই, অসম আন্দোলন কৰা নাই। মোক প্ৰশ্ন সুধি থকা আপোনালোকেও কোনেও অসম আন্দোলন কৰা নাই, অসম আন্দোলন দেখা নাই। অসম আন্দোলন নেদেখা প্ৰজন্ম এটাই যি অসম আন্দোলন কেৱল কিতাপৰ পাততহে পঢ়িছে, সেই প্ৰজন্মটোৱে আহি উপস্থিত হৈ অসম আন্দোলনৰ সত্তাটোক উপলব্ধি কৰিব পৰা এখন ক্ষেত্ৰ আজি হ'ল। আৰু এইটোৱে আছিলে ছাত্ৰ সন্থাৰ, অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা দাবী যে অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগ, অসম আন্দোলনৰ সত্তাটো প্ৰতিফলিত হোৱাকৈ এখন স্মাৰক ক্ষেত্ৰ লাগে। এই দাবীক, এই সপোনক সাকাৰ ৰূপ দিয়াৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।